নমস্কাৰ উজ্জ্বলা হ্যান্ডমেড জাৰ্নি এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই সেয়া যে গোলাপ ফুলটো দেখাই আছোঁ যে সেইটো মই আগৰ ভিডিঅ'টোত মানে এই কেপা মানে ফুল মানে পাহকেইটা কেনেকৈ মলালোঁ সেইটো দেখাইছিলোঁ। এতিয়া মানে ইফালৰ পাহকেইটা দেখাইছোঁ কেনেকৈ বনাব লাগে, কিন্তু আগৰকেইটা চালেহে বুজি পাব মই কেনেকৈ মানে বনাইছোঁ। এতিয়া এইকেইটা বনাইছোঁ, এয়া ইফালে দি তাৰমানে এই চাৰিটা, এইবাৰ মানে তিনিটা হ'ব পাহ। এয়া কেনেকৈ বনাইছোঁ, এফালে ৰঙাৰে তাৰমানে এনেকৈ বনাইছোঁ। তাৰপিছতে গমেই পাইছে সেইটো ভিডিঅ'ত কৈছোঁ, চাবচোন আগৰ ভিডিঅ'টো। এনেধৰণৰ আৰু বেলেগ বেলেগ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, আৰু লাইকো কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে। এয়া বগা অলপমান দিছোঁ, মানে ৰঙাৰে বনাই আছোঁ ন, এইখিনি আহি থাকিলোঁ। এতিয়া বগা দিছোঁ, বগা দিলে ছেডিং কৰিলে কি হয়, এইখিনি জেগা মানে কি হ'ব, পিংক কালাৰ হৈ যাব। মানে ইটো পাহ সিটো পাহ মানে কেনেকুৱা মানে ডিফাৰেঞ্চটো বুজাবলৈ মানে সেনেকৈ কৰিব লাগিব। সেয়া এইফালে মানে অকণ বেছিকৈ ৰঙা ৰঙা লাগিছে ন, সেইকাৰণে অকণ বগা দি দিলোঁ। কেতিয়াও চিধা চিধাকৈ মানে শ্বেডিংটো টানিব নালাগে, ৰংখিনি টানিব লাগে, ব্ৰাছখিনি মানে অকণমান ভাজ কৰি কৰি টানিব লাগে, তেতিয়া ভাল লাগে। আৰু মোৰ আগৰ বেলেগ বেলেগ ভিডিঅ'বোৰ চাই আছেনে, কেনেকুৱা পাইছে? মোৰ কিন্তু ছাবস্ক্ৰাইবাৰ বহুত কম হৈ আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই অকণ আগুৱাই যাব পাৰিম। আৰু তাৰ ঠাইত আপোনালোকে নতুন নতুন কিবা কিবি শিকি থাকিব পাৰিব। মই যোৱাটো ভিডিঅ'ত কেনেকৈ কি ক'লোঁ, যেনেকৈ মানে কাপোৰটো কেনেকৈ মানে ফেব্ৰিক কৰিবলৈ ৰেডি কৰিব লাগে সেইটো বস্তু ক'লোঁ, কিন্তু বহুতেই নকয় সেইটো বস্তু, সেই কথাখিনি। খালি মানে কেনেকৈ ফেব্ৰিক কৰিলে সেইটোহে দেখাই দিব ন, বস্তুটো কেনেকৈ হ'ল সেনেকুৱা। আৰু ৰং কিনিলে কেতিয়াও পুৰণা ৰং নিকিনিব, মানে ডেটটো যোৱা ৰং নিকিনিব, নতুন ৰং কিনিব। তেতিয়া কি হয়, ফেব্ৰিক ৰংটো যে তেতিয়া মানে ৰং খাটি থাকে। কিছুমান পুৰণা ৰং থাকিলে কিছুমান যে যায়, মানে ধুলে গুচি যায়, এই পুৰণা ৰং থাকিলে গুচি যায়, চান্স থাকে মানে বেছিভাগ তাৰমানে। কিন্তু নতুনত তাৰমানে কেতিয়াও গুচি নাযায়, নতুন যেতিয়া মানে ডেটটো থাকে সেইটো চাই আহিব লাগে। আৰু তাৰোপৰি অনলাইন কিনিলেতো এনেকৈ ৰং চং চাব নাই, এনেকৈ আহিয়ে যাব ৰংটো, এতেকেতো ফিৰাব নোৱাৰি, ৰিটাৰ্ণ কৰিব নোৱাৰি। এতেকে দোকানৰ পৰাই কিনাই ভাল, অফলাইন। মই আকৌবাৰ ক'লোঁ ছাবস্ক্ৰাইব কৰিব দেই মোক। আকৌ মই কালি পৰহি ভিডিঅ'ত মানে কালি বা পৰহি দিম মানে এই পাত কটা কেনেকৈ বনালোঁ বা মাজৰখিনি কেনেকৈ বনালোঁ সেয়া দেখাম মই। সম্পূৰ্ণ ভিডিঅ'টো মানে গোটেই মানে গোলাপ ফুলটো দেখাম অলপ অলপকৈ। গোটেইটো মই স্কিপ কৰি দেখাব পাৰিলোঁ হয়, কিন্তু কি হ'ল আপোনালোকেও বুজি নাপাব পটাপট দিলে। এতেকে ভিডিঅ'টো চোৱাৰো কিবা এটা মূল্য থাকিব লাগিব ন, সেয়াই। এইটো মাজৰ পাহ হয়, তলত মানে হাৰি থকা। বেয়া নাপাব দেই, আমাৰ মুৰ্গী আছে তাৰমানে, মুৰ্গীয়ে এনেকৈ চিঞৰি থাকে, ইগন'ৰ কৰিব। মেইন কথাটো মই যি কৈছোঁ সেইটোৱে শুনিব লাগে আৰু ন। লাইক কৰিবচোন আৰু শ্বেয়াৰ কৰিব। এইবোৰ বস্তু কাৰোবাৰ যদি শিকিবলৈ মন আছে তেনেকৈ। আৰু ইমানখিনি চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ দেই। চাইছে যে মোৰ ভিডিঅ'টো, সেয়া আজিলৈ ইমানতে সামৰিলোঁ। নমস্কাৰ।